মানুহজনে বহু কষ্ট কৰি গাঁৱৰ ভিতৰত বহাইছিলে এখন তাঁতশাল। সকলোৰে প্ৰশ্ন আছিল, ইমান ভিতৰুৱা গাঁৱত তাঁতশালৰ কাপোৰ কিনিব কোনে, কেনেকৈ চলাব এখন তাঁতশালৰ পৰা পৰিয়াল। এটা সময়ত মোক বৰ্তমান মানুহে হাঁহিছিলে, মানে এনেকৈ সেই হাল বৈ কেনেকৈ খাব, ইয়াত কোনে কাপোৰ নিব, ইমান ভিতৰুৱা জেগাত কোনো কাপোৰ নিনিয়ে, কাপোৰ এনেই পৰি থাকিব। কিন্তু কেইদিনমানৰ পাছতেই মানুহজনে দেখুৱালে নিজৰ প্ৰতিভা। এতিয়া এই তাঁতশালত বোৱা কাপোৰ বিক্ৰী হয় থাইলেণ্ডত। বাহিৰৰ আপোনাৰ অসমৰ বাহিৰত গৈছে থাইলেণ্ডত কাপোৰ, খাটি মুগা কাপোৰ গৈছিলে মোৰ। লখিমপুৰৰ ঢকুৱাখানাৰ পুতু খনিকৰ নামৰ এগৰাকী ব্যক্তিৰ জীৱনৰ কাহিনীয়ে। তাঁতশালৰ কাপোৰ বিক্ৰী কৰি তাৰ লাভৰ পইচাৰে তেওঁ কিনিছে 1.5 লাখ টকীয়া বাইক, বনাইছে ঘৰ। আজি সেইখন শালৰ পৰাই মই এই বাইকখন লৈছোঁ, মানে আপোনাৰ 150 হ'ব আৰু এইখন বাইকৰ দাম 1,50,000 EMI কৰি পেলাই 2 বছৰ তাঁতশালখনৰ পৰাই মই লৈছোঁ। আৰু মই ঘৰটো তোমাৰ আৰম্ভ কৰিছোঁ, ঘৰটো বনাই আছোঁ। ঘৰটো অলপ আধাখনীয়া হৈ আছে, কিন্তু লাহে লাহে মানে এইখিনি সম্পূৰ্ণ হ'ব আৰু। আগতে মই কেঁচা ঘৰতে আছিলোঁ, ভগা চিগা ঘৰ। আগতে মোৰ ঘৰ একেবাৰে অৱস্থা বেয়া আছিলে, কিন্তু বৰ্তমান মই সেই শালখন বহাই পেলাই মই এইখিনি কৰিব পাৰিছোঁ। মানে ব্যক্তিজনৰ ঘৰতে আছে এজোপা সেন্দুৰীয়া গছ। এই সেন্দুৰীয়া গছৰ পাত সিজাই ব্যক্তিজনে এতিয়া ঘৰতে প্ৰস্তুত কৰে মুগা ৰঙৰ সূতা। হয়, এইখন তোমাৰ ৰংটো এনেকুৱা হৈছে, এনেকুৱা ৰং নহয় আচলতে। ইয়াৰ সূতাৰ ৰংটো একদম পূৰা হোৱাইট কালাৰ লেখীয়া আহে। আমি তোমাৰ মুগা ৰং কৰিছোঁ। আপোনাৰ গছ মুগা ৰং আপোনাৰ এইটো তোমাৰ সিজাইছোঁ। আমি সেই সেন্দুৰী পাত আছে, আমাৰ সেন্দুৰী গছ এজোপা আছে। আমাৰ এইজোপা হ'ল সেন্দুৰী গছ। আমি ইয়াৰ পাতৰ পৰা আমি ৰং উলিয়াওঁ, ৰং উলিয়াই পেলাই আমি ইয়াত কাপোৰটো ৰং কৰোঁ, মানে সূতাখিনি ৰং কৰোঁ। তাৰপৰা কাপোৰটোৰ ৰংটো মানে ধৰক একদম পিয়'ৰ মুগাৰ লেখীয়া হয়। মানে ৰংটো আপোনাৰ সিজাওঁ গৰম পানীত, এই পাতখিনি সিজাওঁ আমি। তাৰপিছত আমি চাকি পেলাই আমি মাৰৰ লগত মিহলি কৰি পূৰা তোমাৰ সূতাখিনি কালাৰ কৰোঁ। মানে এদিন ককাইকেইজনৰ লগত তেজপুৰলৈ গৈ এখন তাঁতশালত কাপোৰ ববলৈ শিকিছিল পুতু খনিকৰে। তেজপুৰত এজন দাদা আছিলে মোৰ চিনাকি, তেখেতে মোক লৈ গৈছিলে মানে ইণ্ডাষ্ট্ৰি এটালৈ, প্ৰাইভেট ইণ্ডাষ্ট্ৰি এটালৈ। তাতেই মই এই উইভিং শালৰ কামখিনি শিকিলোঁ। কাপোৰ ববলৈ শিকি থাকোঁতে এদিন মনতে নিজাকৈ তাঁতশাল কৰা চিন্তা কৰি ঘৰলৈ ঘূৰি আহিল তেওঁ। তাৰপৰা শিকি পেলাই তাতে মই কাম কৰিলোঁ 5টা বছৰ। তাৰপাছতে মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই মই এই উইভিং শালৰ বিষয়ে অলপমান জানিলোঁ ভালকৈ। তাৰপাছতে মই শাল এখন লখিমপুৰৰ পৰা আনিলোঁ। তাৰপাছতে আনি পেলাই মই কামখিনি মানে ঘৰতে আৰম্ভ কৰিলোঁ। এতিয়া পুতু খনিকৰে বোৱা এই শালৰ কাপোৰ দেশ বিদেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো বিক্ৰী হয়। কাপোৰ মোৰ সেই লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, গুৱাহাটী, আপোনাৰ ধৰক মঙলদৈতো গৈছে, ৱেষ্ট বেংগল গৈছে, আপোনাৰ ৱেষ্ট বেংগলত এইবিলাকতো গৈছে, অৰুণাচল গৈছে। কাপোৰ কিন্তু প্ৰায় জেগাতেই মোৰ গৈছে। মানে অসমৰ বাহিৰত গৈছে থাইলেণ্ডত কাপোৰ। মাত্ৰ 4,500 টকাৰে সূতা কিনি আনি ব্যৱসায় আৰম্ভ কৰা ব্যক্তিজনে এতিয়া প্ৰতিমাহে উপাৰ্জন কৰে 25,000কৈ টকা। প্ৰায় 4,500 টকাৰ পৰা মই প্ৰথম মানে মোৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ। সেই 1 কেজি সূতা আনি পেলাই মই কাপোৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। মাহেলীয়া হিচাপত আপোনাৰ 25,000 মান আহে মানে মোৰ লাভৰ পইচা, মানে ৰানিং শালকেইখন চলিলে মানে। আহকচোন ব্যক্তিগৰাকীৰ সৈতে আমি কথা পাতোঁ। মোৰ নাম পুতু খনিকৰ, গাঁও নাগপুৰ হয়, আমাৰ জিলা লখিমপুৰ পৰে, মহকুমা ঢকুৱাখানা পৰে। গতিকে মই তাঁতৰ কামটোতো সৰুৰ পৰাই অলপকৈ শিকিছিলোঁ মাৰ শালতে। তাৰপাছতে লাহে লাহে ভাবিলোঁ এনেকুৱা সৰু শালততো নহ'ব, মাটিশালত অকণমান টাইম লাগে। পাছতে মই তেজপুৰ গ'লোঁ। মানে তেজপুৰত এজন দাদা আছিলে মোৰ চিনাকি, তেখেতে মোক লৈ গৈছিলে মানে ইণ্ডাষ্ট্ৰি এটালৈ, প্ৰাইভেট ইণ্ডাষ্ট্ৰি এটালৈ। তাতেই মই এই উইভিং শালৰ কামখিনি শিকিলোঁ। তাৰপৰা শিকি পেলাই তাতে মই কাম কৰিলোঁ 5টা বছৰ। তাৰপাছতে মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই মই এই উইভিং শালৰ বিষয়ে অলপমান জানিলোঁ ভালকৈ। তাৰপাছতে মই শাল এখন লখিমপুৰৰ পৰা আনিলোঁ। তাৰপাছতে আনি পেলাই মই কামখিনি মানে ঘৰতে আৰম্ভ কৰিলোঁ। আৰু আপোনাৰ কাপোৰ চাবলৈ গ'লে আপোনাৰ টচৰ কাপোৰ প্ৰডাকশ্যন হয়, তাৰপৰা আৰু পিয়'ৰ মুগাৰ মানে খাটি মুগাৰ প্ৰডাকশ্যন হয়। তাৰ বাদ বাকী আপোনাৰ পকোৱা সূতা, আপোনাৰ ঊলৰ গামোচা, পকোৱা সূতাৰ যোৰা, তাৰ ঊলৰ যোৰাও মানে প্ৰডাকশ্যন কৰা হয়। 4,500 টকাৰ পৰা মই প্ৰথম মানে মোৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ। তাৰপাছতে সেই 4,500 টকাই মই সূতা আনিছিলোঁ তেতিয়া 1 কেজি। তেতিয়া সেইটো সময়ত আপোনাৰ সূতাৰ দামটো বহুত কম আছিলে, টচৰ সূতা কেজি টকা। সেই 1 কেজি সূতা আনি পেলাই মই কাপোৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। তাৰ পাছৰ পৰা আজি 12-13 বছৰ হৈছে আৰু মোৰ ব্যৱসায়টো কৰি থকা। প্ৰথমতেতো এখন শালেই আছিলে, তাৰপাছত মই লাহে লাহে আকৌ শাল এখন ল'লোঁ কিনি পেলাই লখিমপুৰৰ পৰা। তাৰপৰা এতিয়া আকৌ যোৱা বছৰ মই আৰু এখন শাল মানে আনিছোঁ কিনি পেলাই বহাবৰ কাৰণে। 3খন শাল মানে মই বৰ্তমান চলাই আছোঁ। বহুতখিনি সময় লাগে, শালখনতো সময় দিব লাগে আপোনাৰ, তেতিয়াহে মোৰ কিবা এটা থাকে। আৰু মোৰ পিনে ধৰক খেতি পথাৰো আছে, ধান খেতি আছে, সৰিয়হ খেতি কৰোঁ, বা ধৰক এইবিলাক ঘৰৰ কিছুমান কাম আছে। গতিকে সেনেকৈয়ে মই সময়খিনি মিলাই লৈছোঁ। আৰু মই ভাবিছোঁ মানে ধৰক এতিয়া
আমাৰ কিছুমান যুৱক যুৱতী আছে ঘৰতে এনেই কিছুমান বহি আছে, বিদেশতো গৈছে, বিদেশত যথেষ্টখিনি সিহঁতি কষ্ট কৰিব লগা, তেখেতলোকে কষ্ট কৰিছে। যদি ঘৰতে এনেকৈ শাল এখন তেওঁলোকে বহাই ল'ব পাৰে তেতিয়া যথেষ্টখিনি সুবিধা হয় বুলি মই ভাবোঁ। মানুহে তেতিয়া মোক কৈছিলে যে এখন শালতে এনেকৈ কাম কৰি ইয়াতে ইমান ভিতৰুৱা জেগাত ক'ত কাম চলিব, কাৰণ কাপোৰ কোনে কিনিব, তেনেকৈ কিছুমান অলপমান ভাবিছিলে। তেতিয়া মই ভাবিছিলোঁ মনতে মই সাহস কৰিছিলোঁ তেতিয়া নিশ্চয় মই কিবা এটা কৰিব পাৰিম। সেই গতিকে মই সেইবোৰ কথা আওকাণ কৰি মই কামখিনি মই চলাই গৈছিলোঁ ধুনীয়াকৈ।